হাজবেণ্ডৰ অলপ ইফালে গৈছে, মই নাযাওঁ আৰু কাৰণ আপোনালোকে ভাবিব পাৰে এই কালি ৰিজৰ্টলৈ গৈ থাকে নেকি, কিন্তু মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বহুত খাইলোতো, লাঞ্চ পুৰা ফুল কৰি বুকু ভৰা মোৰে মন বন। গুড আফটাৰনুন এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ইফালে আমাৰো ভাল। আজি হৈছে সোমবাৰ, এতিয়া সময় হৈছে 12টা। ভাবিছিলোঁ ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰিম, কিন্তু ৰাতিপুৱা অলপ কামত বিজি আছিলোঁ কাৰণে কৰা নহ'ল। এতিয়া ল'ৰাক গা ধুৱাব লৈছোঁ, তো ভাবিলোঁ তাক গা ধুৱাব যোৱাৰ আগত ভিডিঅ'টো আৰম্ভ কৰি থৈ যাওঁ, নহ'লে পিছলৈ গৈ আৰু ব্লগ বনোৱা নহয়, পিছত ভাবোঁতে থাকিয়ে যায়। তো সেয়া তাক গাটো ধুৱাই লওঁগৈ, ধুৱাই আহি আকৌ লগ পাই আছোঁ, আৰু ব্লগটো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা থাকিল। ব'লক। তো তাক গা ধুৱাই হৈ গ'ল, আৰু তাক গা ধুৱাব গ'ল মই পূৰা ভিজি গ'লোঁ, কাৰণ ইমান দুষ্টামি কৰে, গোটেই গায়ে পায়ে মোৰ পানী ঢালি দিছে। আৰু এতিয়া ৰেডিও কৰালোঁ, কান্দি আছে, দুচাত দিলোঁ বদমাচি কৰি আছিলে কাৰণে। ৰেডি কৰালোঁ মানে কি ময়ো ৰেডি হওঁ, অলপ ওলাই যাওঁ, দুটামান বস্তু ল'ব লগা আছে সেইটো কাৰণে। সেয়ে ৰেডি হৈ লগ পাই আছোঁ। ৰেডি হ'লোঁ, এতিয়া যাওঁ, আৰু এয়া মাস্ক সোপা হাততে লৈ লৈছোঁ। অশান্তি লাগে মাস্ক পিন্ধি পিন্ধি, আৰু মোৰ বেক চাইডে কাপোৰ ওলমোৱা আছে যে, ইগন'ৰ কৰিব, মানে কি শুকোৱা নাছিলে, যোৱাকালি অলপ দেৰি হ'ল ধুই পেলাই মেলোঁতে, চ' ৰুমতে মেলি থৈ দিছোঁ, ফেনৰ হাৱাত শুকাই যায়। লাইট অফ কৰিলোঁ। ফ্ৰেণ্ডছ, বজাৰ কৰি হৈ গ'ল, আৰু তেতিয়া মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ দোকানত যেতিয়া সোমালোঁ, আচলতে মই বিশালত গৈছিলোঁ, তেতিয়া মই মোবাইলটো নিনিলোঁ, গাড়ীতে থৈ গৈছিলোঁ, কাৰণ ল'ৰাক ভিতৰত নিয়া নাই, বহুত ভিৰ হয়তো, তো মোবাইলটো গাড়ীত তাক দি থৈ গৈছিলোঁ। আৰু এতিয়া ভাবিছোঁ লাঞ্চটো আজি বাহিৰতে কৰোঁ, যিহেতু মা আৰু দেউতাৰো বাহিৰত নিমন্ত্ৰণ আছে বেলেগ জেগাত, তো হাজবেণ্ডৰ মোৰ কাৰণে কিনো বনাম, আৰু ল'ৰাক মই মাত্ৰ কেইটামান ভাত খুৱাই আনিছোঁ, তো ভাবিছোঁ লাঞ্চটো আমি বাহিৰতে কৰি লওঁ। তো সেয়া চাওঁ এতিয়া ক'ত যাওঁ, ক'ত লাঞ্চ কৰোঁ। আৰু বাকী বতৰটো আজি বহুত ধুনীয়া মানে কি গুমগুমীয়া গৰম এটা আছে, ঘামি আছোঁ, দেখি গম পাইছে চাগে, খালি ৰ'দ নাই, বতাহ অলপ অলপ দি আছে, কিন্তু গুমগুমীয়া গৰম আছে। ফ্ৰেণ্ডছ, আহি পালোহি, আৰু আমি আহিছোঁ প্ৰাগজ্যোতিষপুৰ ৰিজৰ্ট। একচুৱেলি ভাবিছিলোঁ নগাঁৱৰ কোনোবা ৰেষ্টুৰেণ্টত লাঞ্চ কৰিম বুলি, পিছত ভাবিলোঁ যে ওচৰতে হয় যেতিয়া ৰিজৰ্টখন ইয়ালৈকে যাওঁ, কাৰণ ইয়াতে পৰিৱেশটো ভাল আৰু বতৰটোও ঠাণ্ডা, তো ইয়ালৈকে আহিলোঁ। আপোনালোকে ভাবিব পাৰে এই কালি ৰিজৰ্টলৈ গৈ থাকে নেকি, কিন্তু ভাল লাগে ইয়াত আহি কিবা এটা, সেইকাৰণে হাজবেণ্ডৰ মই ডিচাইড কৰিলোঁ যে ইয়াতেই আহোঁ, লগতে হাজবেণ্ডৰ দুজন ফ্ৰেণ্ডক লৈ আহিছোঁ। আৰু ইয়াত যিহেতু পূৰা খোলা মেলা, প্লাছ আজি বতৰটো ঠাণ্ডা, মানে আছে গৰম, ইমান নাই, আৰু গুমগুমীয়া গৰম অলপ চলপ আছে, ইমান গৰম নাই। তো যিহেতু পৰিৱেশটো ভাল, আৰু ল'ৰায়ো খেলি খুব ভাল পায়, আৰু বহুত ডিষ্টেঞ্চ মেইনটেইন কৰি গোটেইখিনি হয়তো, সেইকাৰণে ছেফ মানে ইয়াত, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ। আৰু সেয়া এতিয়া মাজা চাজা কিবাকিবি অলপ লৈ আহিছোঁ, কাৰণ ইয়াত ফটককৈ তেনেকৈ পোৱা নাযায়, শেষ হৈ যায়, তো সেইটো কাৰণে লৈ আহিছোঁ। বাকী লাঞ্চৰ অৰ্ডাৰ দিলোঁ, লাঞ্চটো লাহে লাহে কৰিম আৰু। বুকুতে ৰাখিয়ে বেলি মোক লুৱাই ঢাকি, মনলে উভতি আহে লৰালি, তোৰে মোৰে তেতি দেমালি, উজনিৰে ৰেলখনি বুকু। এয়া লাঞ্চ বনাই আছে, আৰু অলপ টাইম লাগিব বুলি, সেইকাৰণে অলপ ঘূৰি আছোঁ, যিটো আহিছোঁ অলপ ঘূৰোঁ বোলো। কি বাবা? ল'ৰাই তাত সৰু পোৱালি এটা দেখিছে, বাৰে বাৰে তাতে যায়, বাচ্ছাটো বহুত সৰু, খোজকাঢ়িব নোৱাৰেতো, নীল মা দেউতাৰ ওচৰৰ পৰা লৈ কান্দিব ন। ভাল লাগি আছে, হাৱাটো দি আছে যে, আৰাম লাগিছে। তো ফ্ৰেণ্ডছ, লাঞ্চ আহি গ'ল, আৰু মইতো লৈছোঁ ৰুটি আৰু আলু ভাজি। মই ইয়াতে আহিলে এইটোৱে খাই বেছি ভাল পাওঁ, আলু ভাজিটো খুব টেষ্টি বনায়, আগতো কৈছোঁ। আৰু লগতে হাজবেণ্ডতে লৈছে ভাত, চিকেন, পৰ্কো লৈছে, বাকী মই ৰুটি আৰু আলু ভাজি দিয়ে খাম। তো এয়া খাই লওঁ। লাঞ্চ কৰি হৈ গ'ল, এতিয়া ঘৰত যাব ওলাইছোঁ, 3:30 বাজিছে, যিহেতু 5টাৰ পৰা কাৰফিউ, তো এয়া যাওঁ আৰু। আমি এতিয়া প্ৰাগজ্যোতিষপুৰত লাঞ্চ কৰি পেলাই আকৌ চিমাং ৰিজৰ্ট গৈ আছোঁ, যিহেতু একেটা ৰোডতে পৰে, তো সেইটো কাৰণে বাকী
লাষ্ট এটা চিমাং ৰিজৰ্টৰ মই ব্লগ দিছিলোঁ, যোনে যোনে চোৱা নাই চাব পাৰিব, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, লগতে প্ৰাগজ্যোতিষপুৰ ৰিজৰ্টৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব যোনে যোনে চোৱা নাই। আৰু যিহেতু ওচৰতে হয়তো ভাবিলোঁ একপাক এনে চাই যাওঁ, কাৰণ লাষ্ট যেতিয়া আহিছিলোঁ শনিবাৰে আহিছিলোঁ, সেইদিনা ইমান গৰম আছিলে, আহি আৰাম নাপালোঁ। আৰু আজি মেইন কাৰণে আহিছোঁ লগৰটোৰ কাৰণে। সি গুৱাহাটীত থাকে তো সি কাইলৈ যাবগৈ, তো ভাবিলোঁ আজি একপাক তাকো দেখাই লৈ যাওঁ, কাৰণ আকৌ বা কেতিয়া আহে, যিহেতু তাত চাকৰি সূত্ৰে থাকে। তো সেয়া আজি ৱেডাৰটোও মজা, তো একপাক ইয়াতো চাই যাওঁ আৰু। পুৰা চাহপাতৰ বাগানে। চকুৱে চকুৱে চিনি পালো হঠাতে, ভাল পাবনি শিকিলো, পায়ো হেৰুৱালো, ভাল পাব নাজানি। সেইদিনা আহোঁতে কেনেকুৱা ৰ'দ আছিলে, আৰু আজি বতৰটো ঠাণ্ডাৰ কাৰণে ভাল লাগিছে। সেইদিনাখন গৰমত মানে গাড়ীৰ পৰা নামিবও ইচ্ছা যোৱা নাছিলে, তথাপিতো পোৱালীকেইটাৰ কাৰণে নামিছোঁ, কিন্তু আজি মজা বতৰ। কি হাজবেণ্ডৰ অৱস্থা চাওক, সেইদিনা ৰ'দত সি ইয়াত নাহে, আৰু আজি বতৰটো ঠাণ্ডা পাই ট্ৰি হাউচত উঠি আছে। আৰু মই উঠিলেতো চেচে, ট্ৰি হাউচ খহি পৰিব। কি আধাতে জুলি থাকিবা, যোৱা ওপৰত, ইমান ক্ষীণমিন দেহাটো লৈ পেলাই পাৰে নাই। যাব পাৰিলো মজা লাগিব, কিন্তু মই গ'লে আৰু ট্ৰি হাউচ হৈ নাথাকে। ঝুলি আছোঁ এতিয়া, হাজবেণ্ডত অলপ সেইফালে গৈছে, মই নাযাওঁ আৰু, কাৰণ কি সেইদিনাখন গৈছে, সেইকাৰণে আজি নাযাওঁ। তো ভাবিলোঁ অলপ ল'ৰাৰ লগত ঝুলোঁ। চাওকচোন নিজে পাথৰ বুটলি আছে, নিজে এইবোৰৰ কাৰণেই মোৰ পৰা মাৰ খায়। গোটেই পাথৰ বুটলি আনিছে। এতিয়া অলপ বহিছোঁ, ভাবিছিলোঁ চাই যামগৈ, কিন্তু বেয়াও লাগে ন এনেকৈ আহিছোঁ। চ' হাজবেণ্ডহঁতে কপ চাহ আৰু কিবা পকৰি অৰ্ডাৰ কৰিছে নি, সিহঁতে খাব, মই নাখাওঁ, কাৰণ তাত পূৰা হেভি ৰুটি বহুত খাইলোঁতো, লাঞ্চ পূৰা ফুল কৰি আহিছোঁ, তো মোৰ ভোক নাই। আৰু যে পৰিৱেশটো ভাল লাগি আছে। খালি এটাই আফচোচ লাগি আছে, শনিবাৰে যে আহিছিলোঁ সেইদিনা ইমান গৰম আছিলে, লগৰ ৰিয়াও আহিছিলে, ভালকৈ এনজয় কৰিব নোৱাৰিলে, সেইকাৰণে লাষ্ট মোৰ ইয়াৰ ৰিজৰ্টৰ ব্লগটো সৰু সুৰাকৈ দিলোঁ, গৰমত ভালকৈ নবনালোঁ। কিন্তু আজি ধুনীয়া ৱেডাৰ। ল'ৰা আকৌ গ'লগৈ এইফালে চাওক। নীল কেনেকুৱা লাগিছে আহি আফতাব? বঢ়িয়া লাগিছে একদম। মোটামুটি ৱেডাৰটো আজি ভাল না, চাহপাতৰ বাগান। তো ফাইনেলি ঘূৰি ফুৰি হ'ল, এতিয়া যাওঁ ঘৰলৈ। 4:30 বাজিলে, 5টাৰ পৰা যিহেতু কাৰফিউ। তো এয়া ঘৰলৈ যাওঁ। এয়া চাংঘৰবিলাক বোকা ন। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া 7:30 বাজিছে। অথনি অহাৰ পিছত অলপ মই শুলোঁ, ল'ৰাও শুলে। প্ৰায় 10-15 মিনিট আগত উঠিছোঁ, একে চকুটুকু ফুলি আছে, যিহেতু বহুত টায়াৰ্ড হৈ গৈছিলোঁ, তো সেইটো কাৰণে পূৰা শুলোঁ। এতিয়া ৰাতি আজি টোপনি আহিবনে নাই ঠিক নাই, নাহিলে আৰু পহৰা দিম। আৰু এতিয়া অলপ ৰিয়াহঁতৰ ঘৰৰ পৰা আহোঁতে মাতিছিলে, অলপ কিবা কাম আছে, তো তাৰ পৰা আহোঁগৈ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে, মঙলবাৰ। আৰু যোৱাকালি আৰু ব্লগিং কৰা নহ'ল, ৰাতি ৰিয়াহঁতৰ ঘৰৰ পৰা অহাৰ পিছত অলপ টায়াৰ্ড আছিলোঁ, সেইটো কাৰণে ব্লগে নকৰিলোঁ। তো এতিয়া সময় ৰাতিপুৱা 10টা, কাম বন কৰি ফ্ৰী, যিহেতু কাম কৰা মানুহজনী অহা নাই। তো এতিয়া যাব ওলাইছোঁ বজাৰ, অলপ মাছ আনোগৈ। হাজবেণ্ডে গৈ আনিব পাৰে, কিন্তু মই ভাবিছোঁ যে নিজৰ চইচ মতে অলপ মাছ আনো, আৰু অলপ চব্জি তব্জি কিবা কিবি। সেয়ে ৰেডি হৈছোঁ,
যিহেতু কাম বন কৰি পুৰা দৌৰাদৌৰি কৰি চাগে ঘামি আছোঁ তো সেই বজাৰখিনি কৰি আহোঁ তাৰপিছত লগ পাই আছোঁ আৰু লগতে এয়া আমাৰ পণ্ডিতে যে ৰাতিপুৱাই ৰাতিপুৱাই কিটকেট খাই আছে আৰু লগতে এইডালটো লাগেই এইডাল আৰু দৈনন্দিন জীৱনৰ এটা ক'ব গ'লে সাৰথিয়ে হৈ গৈছে তো সেয়া যাই ফটাফট বজাৰখিনি লৈ আহোঁ আহি লগ পাই আছোঁ চিংড়ি মাছ 450 টাকা চিংড়ি কিনা আমরা 450 করে দেবো তুমি নিজে জানো চিংড়ির দাম কত তুমি একটা মাছ ধরে দাও ভাই যাবে ধরে দাও শুয়ে দাও লাগে ফ্ৰেণ্ডছ মাছ চাছ লৈ হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়াহে ৰ'দটো ওলাইছে ৰাতিপুৱা ৰ'দ নাছিলে তো ফ্ৰেণ্ডছ অথনি বজাৰৰ পৰা আহিলোঁ আহি গা পা ধুলোঁ ল'ৰাকো ধুৱালোঁ লগতে ব্ৰেকফাষ্ট কৰালোঁ বজাৰ যোৱাৰ আগতে মই কালি ৰাতিৰে ভাত আছিলে সেয়া আলু আৰু ডিম দি ভাজিছিলোঁ ভাত ভজা কৰি তাক খোৱালোঁ আৰু সেয়া কাম কৰা মানুহখিনিতো আজিও নাহিলে কিবা হৈছে এদিন আহে আকৌ এদিন নাহে তো কাম বনখিনিও কৰি ফ্ৰী আৰু বজাৰৰ পৰা ঢেকেৰা মাছ আনিলোঁ লোকেল লগতে আনিলোঁ মিছা মাছ বেংগলীত কয় চিংড়ি মাছ ভাঙোন মাছ আকৌ মাছৰ কণী লগতে অলপ তেলো আনিছোঁ চব আজিয়ে নাখাওঁ ঢেকেৰা মাছটো এতিয়া মাক বনাব দিছোঁ আলু বিলাহী দি জোল আৰু লগতে যোনটো মিছা মাছ আনিছোঁ সেইটো অলপমান দেউতাৰ কাৰণে কোমোৰা দি বনাব দিছোঁ বাকী আমাৰ কাৰণে ৰাতি সৰিয়হ দি মই বনাম যিহেতু মই কোমোৰা দি খাই ভাল নাপাওঁ এনেকুৱা মিছা মাছ সৰিয়হ দি খাই ভাল লাগে তো ৰাতি সেইটো বনাম এতিয়া ঢেকেৰা মাছটো বনাব দিছোঁ আৰু বাকী ভাঙোন মাছ চাঙোন মাছখিনি থৈ দিছোঁ সেইখিনি কাইলৈ খাম কাৰণ আজি যদি চব খাই দিওঁ তেজৰ চেচেই আৰু এইফালে মই পুঠি মাছো আনিম ভাবিছিলোঁ কিন্তু হাজবেণ্ডে মানা কৰিলে কৈছে ইমান মাছ ল'ব নালাগে বেয়া হৈ যাব গৰমত আৰু এনেও মাছ চাছ ফ্ৰেছ খাই ভাল লাগে কিন্তু মইতো তেনেকৈ ওলাই নাযাওঁ আজি কিমান দিন পিছত মানে ওলাই যাওঁ মানে মাছ বজাৰৰ কথা কৈ আছোঁ তেনেকৈতো মাছ বজাৰ যোৱা নহয় আজি বহুত দিন পিছত গ'লোঁ সেই আজি ভাবিয়ে গৈছিলোঁ যে বহুত কিবা কিবি মাছ আনিম বুলি তো সেইটো কাৰণে 3-4 বিধ মাছ লৈ আহিছোঁ মোটামুটি 3-4 দিনলৈ চিন্তা নাই ফ্ৰিজত থাকিলে এনেও বেয়া নহয় আৰু হাজবেণ্ডেও আনিব পাৰে কিন্তু হাজবেণ্ডক যদি আনিব দিলেহেঁতেন যিকোনো এবিডে আনিলেহেঁতেন চব নানিলেহেঁতেন আৰু শহুৰো তেনেকুৱা সেইকাৰণে নিজে ওলাই গ'লোঁ গৈ লৈ আহিলোঁগৈ লগতে অলপ চব্জি তেল চেল কিবা কিবি আনিলোঁ আৰু সেয়া মাছ চাছ বজাৰ কৰি সৰুৰ পৰাই ভাল পাওঁ দেউতাই আগতে লৈ যায় যিহেতু মোৰ নিজৰ ঘৰৰ ওচৰতো বজাৰ আছিলে তো মাছৰ লগত কোনটো চব্জি মিলাই খালে ভাল লাগে দেউতাৰ লগতে গৈ তেনেকৈ শিকিছোঁ এতিয়া বাৰু দেউতা নাই ঢুকালে 8 বছৰ মানে হ'ল এই সৰুৰ পৰা মানে বজাৰ চজাৰ যাওঁতে এতিয়া নিজেই বজাৰ চজাৰ কৰি ভাল পাওঁ আৰু লাঞ্চ মায়ে বনাই আছে যিহেতু মই আকৌ ওলাই যাম অলপ দৰকাৰী কাম আছে তো মাকে বনাব দিছোঁ আৰু এই ব্লগটো ইমানতে শেষ কৰোঁ ইয়াতকৈ বেছি দীঘল নকৰোঁ যদি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে যদি ভিডিঅ'ছবিলাক চাই ভাল লাগে তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব